চৰকাৰে কৃষকসকলৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে দুৰ্গম অঞ্চলবোৰত এতিয়া কৃষি বিভাগে ধান ক্ৰয় কৰা আৰম্ভ কৰিছে। একেদৰে আমি দেখিছোঁ গোৱালপাৰা জিলাৰ যি জলেশ্বৰ আছে, জলেশ্বৰ উন্নয়ন খণ্ডত কৃষি বিভাগৰ ফালৰ পৰা তেওঁলোকে ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিছে আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে যথেষ্টখিনি কৃষকে এই ক্ৰয় কেন্দ্ৰত তেওঁলোকে ধান ইতিমধ্যে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। আৰু ক'ব লাগিব যে এই দুৰ্গম অঞ্চলটোত এক প্ৰকাৰ কৃষকৰ বাবে এক প্ৰকাৰ হাৰথি হৈ পৰিছে কনকলতা FPC। ক'ব লাগিব যে এপাৰ্ট ডিপাৰ্টমেণ্টৰ যি FPC ডিপাৰ্টমেণ্ট আছে, বিভাগ আছে, সেই বিভাগটোৰ তৎপৰতাত তেওঁলোকে কিন্তু যথেষ্টখিনি এই অঞ্চলত সুনাম বা কৃষি কাৰ্যত কিঞ্চিত পৰিমাণে হ'লে তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি ইতিমধ্যে দেখিছোঁ যে বিভিন্ন কাৰ্যত তেওঁলোকে কৃষি কাৰ্য কৰি তেওঁলোকে আগুৱাই যোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ ক'ব লাগিব যে শাক পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন খেতি বাতিৰ পৰা আৰম্ভ কৰি এইবাৰ কিন্তু তেওঁলোকে কনকলতা FPCৰ যিসকল কৃষক আছে তেওঁলোকৰ যি উৎপাদিত সামগ্ৰী অৰ্থাৎ ধান, এই ধান কিন্তু তেওঁলোকে চৰকাৰক দিবলৈ ওলাইছে। আমি গোটেইখিনি কথা জানিম। এপাৰ্টৰ লোক আছে আপোনাৰ PWC দাদা, আপোনালোক ওচৰলৈ আহিছোঁ। আজি আচলতে আপোনালোকে যিখিনি ধান আনিছে ইয়াতে কিমান কুইণ্টেল ধান আছে আৰু এইখিনি ধান কাৰ? এইখিনি ধান আচলতে কনকলতা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ যিখিনি কৃষক আছে অংশীদাৰসকল, তেওঁলোকৰ ধানখিনি আমি জলেশ্বৰ ব্লকৰ অন্তৰ্গত ধান বিক্ৰী কেন্দ্ৰত আমি লৈ আহিছোঁ কনকলতা ফাৰ্মাৰ জৰিয়তে, কনকলতা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে। কিমান কুইণ্টেল ধান আছে? এইটো 100 কুইণ্টল হ'ব। আজি 100 কুইণ্টল ধান আমি লৈ আহিছোঁ আৰু আগন্তুকলৈ অহাকালিৰ পৰাও আমি এনেকৈ আমি দি থকাৰ মানে এটা পৰিকল্পনা কৰা হৈছে। গতিকে এই FPC-সমূহ যিসকল কৃষক আছে তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত অৰ্থাৎ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ পদক্ষেপ লৈছে? তেওঁলোকৰ লগত যিহেতুকে এইটো আমি ধানৰ ছিজন চলি আছে, তেওঁলোকৰ মাজলৈ গৈছোঁ। আমি তেওঁলোকৰ মাজত আমি এটা এৱাৰনেছ কৰিছোঁ যে ধানৰ যিটো উৎপাদিত মানে সামগ্ৰী ধানটো বজাৰত মূল্যত যাতে উচিত মূল্য তেওঁলোকে পায় আৰু সেইটো চৰকাৰে দি আছে। গতিকে তেওঁলোকক আমি জনাইছোঁ যে আপোনালোকে আপোনালোকৰ ধানটো বজাৰত বিক্ৰী কৰাতকৈ আপোনালোকে ধান ক্ৰয় কেন্দ্ৰলৈকে আহক। আমি আপোনালোকৰ লগত PWC লগতে কনকলতা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ সহযোগত লগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সহযোগত আমি যাতে ধান ক্ৰয় কেন্দ্ৰত আমি লৈ আহিব পাৰোঁ, এইখিনি আমি তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিছোঁ। নিশ্চিতভাৱে ইয়াৰ পূৰ্বে কেইবাটাও প্ৰগ্ৰামত আপোনাক লগ পাইছিলোঁ। আমি দেখিছোঁ কৃষকসকলৰ স্বাৰ্থত আপোনালোকে বিভিন্ন ধৰণৰ সজাগতা বা পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এতিয়া যাম মই কনকলতা FPCৰ যি চেয়াৰমেন আছে তেখেতৰ ওচৰলৈ যাম। তেওঁলোকে আচলতে এইবাৰ কিমান কুইণ্টেল ধান এই চৰকাৰক দিব আৰু যিখিনি মূল্য পাব আচলতে সেই মূল্যৰ জৰিয়তে কৃষকসকলে আপোনাৰ লাভান্বিত হ'বনে নাই, আচলতে আপোনাৰ ওচৰলৈ আহিছোঁ। আজি আপোনালোকে কিমান কুইণ্টেল ধান দিব? আজি আমি কনকলতা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ লিমিটেডৰ অন্তৰ্গত যিমানখিনি গাঁও আছে তাৰে 2জন কৃষকৰ ঘৰৰ পৰা আমি ধানখিনি লৈ আহিলোঁ যাতে কৃষকসকলে ধানৰ এটা উচিত মূল্য পায়। আৰু চৰকাৰক আমি ধন্যবাদ জনাইছোঁ এইকাৰণে যে আমাৰ এই জলেশ্বৰ ব্লকত এখন ধান ক্ৰয় কেন্দ্ৰ দিয়াত, আৰু সেইটো সুযোগ লৈয়ে আমি এই জলেশ্বৰ ব্লকৰ কৃষকসকলক ধান ক্ৰয়ৰ কাৰণে যিখিনি চাৰ্টিফিকেট বনাই দিব লাগে তাতো আমি সহযোগিতা আগবঢ়াইছোঁ। আৰু আমি আশা কৰোঁ আজি 100 কুইণ্টেল ধান লৈ আহিছোঁ আৰু অহা দিনত যাতে আমি এইটো ছিজনত 1000-ৰ পৰা 1500 কুইণ্টেললৈকে ধান দিম বুলি আমাৰ এটা টাৰ্গেট আছে। নিশ্চিতভাৱে আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি দেখিছোঁ এই অঞ্চলটোত কৃষকৰ এক প্ৰকাৰ বন্ধুৰূপে পৰিগণিত হৈছে কনকলতা FPC। একেদৰে কৃষি বিভাগৰো কিন্তু তেওঁলোকে যথেষ্ট পৰিচিত কনকলতা FPC। গতিকে এগৰাকী কৃষি বিষয়া আছে আপোনালোকে সকলোৰে পৰিচিত, তেখেতৰ ওচৰলৈ যাম। এই যে আজি যিটো আমি দেখিছোঁ ইতিমধ্যে কৃষি বিভাগে জলেশ্বৰত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিছে, ইয়াৰ জৰিয়তে কৃষকসকল কিমানখিনি লাভান্বিত হৈছে? ইয়াৰ জৰিয়তে কৃষকসকলে ভালেখিনি লাভান্বিত হ'ব, কাৰণ ওচৰ পাজৰে থকা খেতিয়কখিনি ডাইৰেক্ট ইয়াত লৈ আহিলে উচিত মূল্য পাব, যেনেকুৱা বজাৰত সেইটো মূল্য নাপায় কেতিয়াও। তে আমি হয়তো আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি ফাৰ্মাৰসকলক বা কৃষকসকলক আমি অতি সহজতে যাতে চাৰ্টিফিকেটখন পায় তাৰ ব্যৱস্থা আমি কৰি থাকোঁ, সদায় কৰি থাকিম। আমি কৃষকসকলৰ লগত আছোঁ আৰু কৃষকে অলৰেডি ইতিমধ্যে গমেই পাইছে যে বজাৰ মূল্যটো হয়তো বজাৰ মূল্যতকৈ আমাৰ হয়তো PBC কেন্দ্ৰত হয়তো ধানৰ মূল্যটো অনেক বেছি, হয়তো বজাৰত 800 টকা হয়তো মূল্যত কিজানি পায় ধান, কিন্তু আমাৰ ইয়াত আহিলে হয়তো 883 টকা 20 পইচা প্ৰতি মনত পাব। গতিকে আমি ইয়াৰ জৰিয়তে
আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাইজসকলক আহ্বান জনাওঁ যাতে ৰাইজসকলে আমাৰ পৰা চাৰ্টিফিকেট লৈ তেখেতৰ উৎপাদিত ধানখিনি আমাৰ এই ধান কৰাই কেন্দ্ৰত আনি বিক্ৰী কৰে। ধন্যবাদ। নিশ্চিতভাৱে উল্লেখনীয় বিষয়, অতিকৈ গুৰুত্বপূৰ্ণ কথা এষাৰ দাদা কৈছে যে আপুনি হাড় ভঙা পৰিশ্ৰম কৰিছে, কৃষি কাৰ্য কৰিছে, খেতি কৰিছে, কিন্তু আপোনাৰ হাতত কোনো চৰকাৰী প্ৰমাণপত্ৰ নাই। গতিকে আপুনি যদি চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত যদি আপুনি ধান বিক্ৰী কৰে, আপুনি এখন প্ৰমাণপত্ৰ পাব আৰু সেইখন প্ৰমাণপত্ৰ আপোনাক দিব চৰকাৰে। গতিকে আপোনালোকে এই চৰকাৰী যি ধান ক্ৰয় কেন্দ্ৰ, ইয়াতে আপোনালোকে ধান বিক্ৰী কৰক আৰু চৰকাৰী কৃষক হিচাপে আপোনালোকে স্বীকৃতি লাভ কৰক। প্ৰথম পদক্ষেপ কৃষকসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত এক ভাল পদক্ষেপ। আপোনালোকে অতি সহজে আপোনালোকে যদি এই ধান ক্ৰয় কেন্দ্ৰত আপোনালোকে ধান দিব বিচাৰে, অতিকৈ সহজ পদ্ধতি, জলেশ্বৰ উন্নয়ন খণ্ডত অৰ্থাৎ ব্লকত আহক, ইয়াতে ধান ক্ৰয় কেন্দ্ৰ আছে, তেওঁলোকৰ সৈতে আপোনালোকে কথা পাতি ধান দিব পাৰিব। আৰু উল্লেখ কৰিব লাগিব যে ইতিমধ্যে আমি বাৰম্বাৰ কৈ আহিছোঁ, বিভিন্ন সময়ত দেখুৱাইছোঁ, কনকলতা FPC তেওঁলোকে এক কৃষি কাৰ্য তেওঁলোকে যি আৰম্ভ কৰিছে, আচলতে কৃষি বিপ্লৱ বুলি ক'ব লাগিব। কৃষকসকলক স্বাৱলম্বিতাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণে আগবাঢ়ি যাবলৈ অহৰহ প্ৰচেষ্টা কৰিছে বা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যথেষ্টখিনি তেওঁলোকে কৃতকাৰ্য হৈছে। গতিকে আচলতে আহিছোঁ, আপোনালোকে দেখিছোঁ যে আজি 100 কুইণ্টেল ধান কৃষি বিভাগক আগবঢ়াইছে। গতিকে কি ক'ব আপুনি? হয়, আজি আমাৰ এইটো কনকলতা FPCৰ ফালৰ পৰা এইটো ডাঙৰ পদক্ষেপ। আমি বৃহত্তৰ জলেশ্বৰ অঞ্চলৰ অন্তৰ্গত যিবিলাক আমাৰ কোম্পানীৰ অন্তৰ্গত যিবিলাক শ্বেয়াৰ হোল্ডাৰ আছে, তেখেতসকলৰ উন্নয়নৰ স্বাৰ্থত আজি আমি 100 কুইণ্টেল ধান আজি জলেশ্বৰ উন্নয়ন খণ্ডৰ আজি আমি ধান ক্ৰয় কেন্দ্ৰত আমি দিবলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক এক সপ্তাহ বা তাৰ ভিতৰতে আমি তেনেকৈ আমাৰ চেয়াৰপাৰ্চন কোৱাৰ দৰে আমি 1500 কুইণ্টেল আমি দিবলৈ আমি সক্ষম হ'ম বা আমি চেষ্টা চলাম। আৰু ইতিমধ্যে আমি কিনি আছোঁ ধান। আৰু যিহেতু আমি এইবিলাক আমি এটাই উদ্দেশ্য এটা লৈ আমি কৰিছোঁ, যিহেতু ইয়াৰ আগত যিবিলাক মাৰ্কেট আছিল ধানৰ বজাৰ মূল্যটো এইটো কৃষকসকলে পোৱা নাছিলে। এইটো এটা ভাল পদক্ষেপ আমাৰ PWC টিমৰ সহযোগত আৰু ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ এপাৰ্ট বিভিন্ন আৰু আমাৰ গ্ৰাম চাহাৰা আৰু যিবিলাক কি আছে সাৰথী, এইবিলাক যিবিলাক এজেঞ্চি আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত লগ হৈ আজি আমি বৃহত্তৰ জলেশ্বৰ অঞ্চলত যি কনকলতা FPCয়ে এইটো পদক্ষেপ হাতত লৈছে, এইটো উল্লেখনীয়। আৰু আগন্তুক দিনত আমি ধানবিলাক আমি এনেকৈ লৈ যাম যাতে আমাৰ কৃষকসকলে উচিত মূল্য পায়। এনেকৈ আমি এইবোৰ কাম কৰি যাম, উন্নয়নমূলক কাম। গতিকে কৃষি বিভাগক কি ক'ব? কৃষি বিষয়ক এটাই মই ধন্যবাদ দিছোঁ আমি কনকলতা FPCৰ ফালৰ পৰা, যিহেতু এইটো এটা ডাঙৰ পদক্ষেপ লৈছে। আমাৰ ইয়াৰ ফলত আমাৰ কৃষক ৰাইজসকলে উচিত মূল্য পাই আছে ধানৰ, ইয়াৰ আগত যিটো মূল্য পোৱা নাছিলে। নিশ্চিতভাৱে কৃষকসকলে হাড় ভঙা পৰিশ্ৰম কৰে, এটা উদ্দেশ্য, সকলো কৃষকে তেওঁলোকে স্বাৱলম্বী হোৱাটো বিচাৰে, স্বাৱলম্বী হ'ব বিচাৰে। গতিকে চৰকাৰে সেই সুযোগ আপোনালোকক প্ৰদান কৰিছে। গতিকে আপোনালোকে হাড় ভঙা পৰিশ্ৰম কৰক, খেতি কৰক আৰু চৰকাৰী ক্ৰয় কেন্দ্ৰত আপোনালোকে ধান বিক্ৰী কৰক আৰু লাভ কৰক। আপুনি উচিত মূল্য লাভ কৰাৰ লগে লগে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এখন প্ৰমাণপত্ৰ লাভ কৰিব, যিখন প্ৰমাণপত্ৰ আপোনাক ভৱিষ্যতত গৈ সহায়ক হ'ব।